24টা দিন প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অবিহনে চিৰনিদ্ৰাত যুগদায়ক জুবিন গাৰ্গ কিন্তু এতিয়াও কমা নাই সমাধি ক্ষেত্ৰত জুবিন অনুৰাগীৰ ভিৰ তীৰ্থস্থানলৈ পৰিণত জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ সোণাপুৰৰ জুবিন ক্ষেত্ৰত অনুৰাগীৰ হিয়া ভৰা কান্দোন মাজনিশাও অনুৰাগীয়ে অকলশৰে এৰা নাই প্ৰিয় শিল্পীগৰাকীক এতিয়া ক্ৰমাৎ তীৰ্থস্থানলৈ পৰিণত হৈছে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনে প্ৰাণৰ শিল্পীগৰাকীৰ সমাধি ক্ষেত্ৰলৈ আগমন হৈছে অনুৰাগীৰ প্ৰত্যেক দিনাই জুবিনৰ সমাধি ক্ষেত্ৰত ভিৰ কৰিছে অগণন অনুৰাগীয়ে সমাধি ক্ষেত্ৰত থিয় দিবলৈ ঠাই নোহোৱা অৱস্থাৰ সৃষ্টি হৈছে এতিয়া জুবিনৰ সমাধি ক্ষেত্ৰত কেৱল এতিয়া মানুহ আৰু মানুহ ভিন্ন প্ৰান্তৰ পৰা আহিছে ৰাইজ যিয়ে যেনেকৈ পাইছে তাতেই বহি গাইছে নাম প্ৰসংগ সমাধি ক্ষেত্ৰৰ সন্মুখত চাকি জ্বলাই প্ৰিয় শিল্পীগৰাকীলৈ জ্ঞাপন কৰিছে শ্ৰদ্ধাঞ্জলি আনহাতে উৰে ৰাতি শতাধিক অনুৰাগীয়ে উজাগৰে গাই গ'ল প্ৰিয় শিল্পীগৰাকীৰ প্ৰিয় গীত অশ্ৰুসিক্ত নয়নেৰে সকলোৱে সোঁৱৰিলে হিয়াৰ আমঠু জুবিন গাৰ্গক জুবিনৰ মৃত্যু আজি 24টা দিন আৰু 24টা দিন জুবিনদা বিহীনভাৱে সমগ্ৰ অসম চলিছে এই ঠাইতে সমাধিস্থ কৰা হৈছিলে জুবিনদাক আৰু আজি এই 24 নম্বৰ দিনটোত জুবিনদাক চাবলৈ অসংখ্য অনুৰাগী এই মুহূৰ্তলৈ সন্ধিয়ালৈ প্ৰায় 30,000তকৈ অধিক অনুৰাগী এই ঠাইত সমবেত হৈছে বহু লোকে আহি ইয়াত গামোচা দিছে চাকি বন্তি লগাইছে জুবিনদাৰ আত্মাৰ চিৰশান্তিৰ কাৰণে প্ৰাৰ্থনা কৰিছে নাম প্ৰসংগ কৰিছে 100তকৈ অধিক দলে এতিয়ালৈকে নাম প্ৰসংগত তেওঁলোকে মিলিত হৈছে নাম প্ৰসংগ কৰিছে আৰু এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হৈছে এই হাতীমৰা অঞ্চলত নিউজ ডেস্ক ৰিপৰ্ট ৰিপাব্লিকানী